হয় মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান পথাৰ গাঁৱত আৰু এই বালিজান পথাৰ গাঁৱত বালিজানৰ পৰা চিতলমাৰী সংযোগী এটা গুৰুত্বপূৰ্ণ পথ এই পথটো বিগত বাৰিষাত বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছিল কিন্তু এই পথটো আজি কুপতি বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ নকৰিলে যাৰ ফলত এই অঞ্চলটোৰ লোকসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে পথৰ মাজত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে বিধ্বস্ত এই পথটো আজি কুপতি বিভাগীয় কৰ্তৃপক্ষই নিৰ্মাণ নকৰিলে আৰু আমি পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান পথাৰ গাঁৱৰ এটা গুৰুত্বপূৰ্ণ পথৰ অৱস্থা পথৰ মাজত এনেধৰণে পুখুৰী হৈ পৰিছে আৰু এই পথেদি এতিয়া এই অঞ্চলটোৰ লোকসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে বিগত বাৰিষাত এই পথটো যি বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছিলে ইয়াৰ পিছতো এই পথটো বৰ্তমানলৈকে বিভাগীয় কৰ্তৃপক্ষই কিংবা পঞ্চায়ত বা বিধায়কে এই পথটো নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু যাৰ ফলত এনেধৰণে পথটো আজিও এনেধৰণে বিধ্বস্ত হৈ থকাত এই অঞ্চলটোৰ লোকসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আছে আমি দেখুৱাইছোঁ এইসকল লোক এনেধৰণে তেওঁলোকে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আছে বিকল্প পথেৰে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে মই কথা পাতিম এই পথেৰে যিসকল লোক যাতায়াত কৰে তেওঁলোকৰ সৈতে কি গাঁও আৰু কিমান দিন হ'ল এইটো আত্মা হৈ আছে ভাঙি আছে এইটো বালিজান পথাৰ ঢেকিয়াজুলি সমষ্টি আমাৰ যাতায়াত কৰাৰ কাৰণে বহুত অসুবিধা হয় বাৰিষা আহিলে যোৱা বাৰিষাত হৈছে এইটো পুখুৰী হৈ আছে এতিয়া পঞ্চায়তৰ পৰা কিবা হেৰি দি যে এটা ফাৰ্ম ধৰাই দিয়ে তেনেহ'লে আমাৰ ৰাস্তাটো ভাল হ'ব সেইটো আমি চাই আছোঁ যথেষ্ট কষ্ট হয় বাৰিষাত নিশ্চয়কৈ এনেধৰণে তেওঁলোকে এই পথেৰে তেওঁলোকে চৰম দুৰ্ভোগ ভুগি আহিছে যাতায়াতৰ নামত কাৰণ পথৰ মাজত এনেধৰণে পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আমি দেখুৱাইছোঁ এয়া হৈছে ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি বালিজান পথাৰ গাঁৱৰ এই বালিজানৰ পৰা চিতলমাৰী সংযোগী এই গুৰুত্বপূৰ্ণ পথ মই আৰু কিছু লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিম ক'ত যোৱা মই যাম চিৰাজুলি এই পথেৰে যোৱা কেনেকৈ যাবা এতিয়া পথটো পুখুৰী হৈ আছে এইটোতো এনে কেনেকুৱা যাম এইটো বেলেগ ৰাস্তাৰে যাব লাগে কষ্ট হয় যথেষ্ট বহুত কষ্ট হয় এইফালে যাব লগা হ'ল এই আগতে আছে আৰু ভাঙা বাৰিষা আহি আছে হয় আৰু হ'ব এতিয়া আমি কেনেকুৱা যাম এই ৰাস্তাৰ পৰা সেইটোতো বহুত দুখ লগা নিশ্চয়কৈ এনেধৰণে এই অঞ্চলটোৰ লোকসকলে এনেধৰণে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আহিছে পথৰ মাজত এনেধৰণে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে আৰু এই অঞ্চলটোৰ লোকসকলে যাতায়াতৰ নামত এনেধৰণে চৰম দুৰ্ভোগ ভুগি আহিছে এয়া ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি বালিজান পথাৰ গাঁৱৰ এটা গুৰুত্বপূৰ্ণ পথ এই পথেৰে চিতলমাৰী আৰু বালিজান সংযোগ কৰে কি ক'ব কেনেকুৱা কষ্ট হৈ আহিছে আমাৰ বিৰাট কষ্ট হৈ আছেতো পানীৰ সময়তে সাঁতুৰি যাব লাগে পানী ভাঙা ৰাস্তা আমাৰ ৰাস্তা কৰি দিব লাগে সুবিধা কৰি দিব লাগে মই কথা পাতিম আৰু লোক আছে তেওঁলোকৰ সৈতে দাদা ক'ত যাব আমি 1 নম্বৰ বাছ আছে মোলৈ কষ্ট হয় যথেষ্ট আমি মাছ বেপাৰ কৰোঁ এতিয়া মাছ টাছ লৈ যাওঁ বহুত অসুবিধা হয়তো অসুবিধা হয় পানী যাব লাগে পানী দি বাইক লৈ পানী দি যাব লাগে বহুত অসুবিধা হয় মোৰ নিশ্চয়কৈ এয়া ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি চিতলমাৰীৰ পৰা বালিজান সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো বিধ্বস্ত হৈ থকাত পথৰ মাজত যি প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ থকা তেনেধৰণে এই অঞ্চলটোৰ লোকসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগি আছে আৰু তেওঁলোকে আগন্তুক বাৰিষাৰ পূৰ্বে এই পথটো নিৰ্মাণ কৰাৰ বাবে বিধায়ক তথা আজি পঞ্চায়ত কাৰ্যালয়ক তেওঁলোকে কাটৰ আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ